হেল্ল' গাইজ, মই লাকি আৰু মোৰ অন্যতা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ইমান কুঁৱলী পৰিছে ৰাতিপুৱা, তাতে বৌমায়ে মাতিলে, বৌমাহঁতৰ ঘৰলৈ আহি আছোঁ মই এতিয়া। বৌমাহঁতৰ ঘৰৰ পৰা এতিয়া ওলাই মেলি আহিলোঁ আৰু মায়ে কৈছে গাখীৰ লৈকে যাওঁ চব আনিব পৰা। এতিয়া মই গাখীৰ আনিবলৈ গৈ আছোঁ আৰু ইমান কুঁৱলী পৰিছে আজি, বতৰটো 9টা বাজিলে তথাপিও মানে কুঁৱলী পৰি আছে আজি। গাখীৰ নিবলৈ আহিলোঁ হয়, গাখীৰ খীৰাইছেহে, এতিয়া অলপ ৰখিব লাগিব আৰু গাখীৰ চাখীৰ লৈ মেলি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু গাইজ মানে এতিয়া গলুক লৈ নি অকণমান আৰু ওলাই আহিছোঁ। এটাই কেমেৰা দেখি চিঞৰি আছে, ফিল্ডত ফুটবল খেলি আছে আৰু তেহেঁতি টিকিজনীলৈ চাওকচোন বাৰু গোলক দেখি তাইৰ পিছত দাঙিয়ে ল'লে। তাইক ক'লোঁ বৈ অকণমান ফুৰি আহোঁগৈ বুলি গৈ আছোঁ আৰু দুইজনীয়ে দেখিছিলোঁ এইফালে কামৰ মানুহবোৰ আহি আছে। এই চাওকচোন বাৰু তাইক এনেকৈ গোলক কোচত দাঙি লৈছে, গোলক ভাল হৈছে তাইৰ কোচত থাকি কিনে। আৰু মোৰ চেনেলটো নতুনকৈ খোলা হৈছে, সকলোৰে ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখন আছে আমাৰ আমগুৰি কলেজৰ হোষ্টেলখন, সেইফালে আমাৰ আমগুৰি কলেজখন পিছফালৰ পৰা দেখাইছোঁ। আৰু আজি মিনি ব্লগটো ইমানেই আছিলে, নেক্সট মিনি ব্লগত লগ পাইছোঁ, বাই বাই।